এক্সক্লুজিভ যিটো অডিঅ' ক্লিপ সেই অডিঅ' ক্লিপটোৱে এতিয়া সমস্ত ঘটনাৰ যি দালাল ৰাজ সেই দালাল ৰাজৰ বহু ছবি বহু মুখা স্পষ্ট কৰিছে কাৰণ সেইগৰাকী মহিলা যিগৰাকী মহিলা কালি আটক হৈছে সেই মহিলাগৰাকীয়ে সমগ্ৰ কথা নিজ মুখেৰে কৈছে কেনেকৈ লেবৰেটৰীসমূহৰ দালাল চক্ৰই অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰৰ পৰা ৰোগীক লৈ যায় ফুচলাই নিজৰ ব্যক্তিগত লেবৰেটৰীলৈ আৰু লেবৰেটৰীৰ পাছতেই কেনেধৰণে এই যিটো চক্ৰ আচলতে চলে মহিলাগৰাকী দুবছৰ ধৰি এখন পেথলজিকেল লেবৰেটৰীত কাম কৰি আছিলে আৰু তেওঁ সেই কাৰ্যতেই নিয়োজিত হৈছিলে তাৰ বিনিময়ত তেওঁ ৬,০০০কৈ টকা প্ৰদান কৰা হৈছিলে লগতে তেওঁ কৈছে যে কেনেধৰণে আন লেবৰেটৰীসমূহলৈ ডিব্ৰুগড়ত কোনকেইখন লেবৰেটৰী আচলতে এই গোটেই নেক্সাছটোত জড়িত কেনেধৰণে মানুহ নিয়োজিত কৰা হয় প্ৰত্যেকখন লেবৰেটৰীৰ এনেধৰণৰ দালাল চক্ৰৰ ২জন বা ৩জনকৈ লোক আছে যিসকলে পেচেণ্টক ইয়াৰ পৰা ধৰি লৈ যায় বিভিন্ন ধৰণৰ পেথলজিকেল পৰীক্ষাসমূহৰ বাবে তেওঁলোকে আচলতে ইয়াৰ পৰা যিসকল ৰোগী আহে দূৰ দূৰণিৰ দুখীয়া ৰোগী আহে তেওঁলোকক ফুচলাই বহু বুদ্ধিৰে কৌশলেৰে লৈ গৈ এই পেথলজিকেল লেবৰেটৰীসমূহত পৰীক্ষা নিৰীক্ষা কৰোৱায় আৰু লগতে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাৰো কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছে এই এক্সক্লুজিভ অডিঅ'টো কেৱল নিউজ 18ৰ হাতত আছে আৰু এই অডিঅ'টোৰ যোগেদি যি তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে এই দালাল ৰাজৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাৰ সেই তদন্ত প্ৰক্ৰিয়া কিন্তু মুকলি হোৱাৰ বহু তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে ক'ব লাগিব যে এই মহিলাগৰাকীয়ে যিসমূহ তথ্য প্ৰকাশ কৰিছে আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত সেয়া কিন্তু স্পৰ্শকাতৰ এটা তথ্য তেওঁ প্ৰকাশ কৰিছে আৰু জিলা আয়ুক্তই বিভিন্ন ধৰণৰ তদন্ত কমিটি ইতিমধ্যে গঠন কৰিছে আৰক্ষীয়েও নিৰীক্ষণ কৰিছে গোটেই ঘটনাবোৰৰ দালাল ৰাজৰ ইতিমধ্যে যিগৰাকী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত এই ক্ষেত্ৰত নিজেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইতিমধ্যে কেইবাজনো গ্ৰেপ্তাৰ হৈছে আটক হৈছে আৰু মহিলাগৰাকীৰ ভাষ্যই হয়তো যদি আৰক্ষীয়ে গুৰুত্ব দিয়ে সেই মহিলাগৰাকীৰ ভাষ্যই পৰৱৰ্তী সময়ত বিভিন্ন এই যি নেক্সাছৰ সমগ্ৰ তথ্য আচলতে পোহৰলৈ অনাৰ সম্ভাৱনা আছে